মোৰ ভাইটিয়ে মেট্ৰিকত ৯৪% পাই উত্তীৰ্ণ হৈছে কিন্তু মই তাৰ বাবে একোৱেই কৰিব পৰা নাই মোৰ ভাইটিয়ে এবাৰ মেট্ৰিক পৰীক্ষাত 94% লৈ হি পাছ কৰিছে তাক মই ককাই হিচাপে তাক মই যিদৰে কৰিব লাগিছিলে যিদৰে সহায় কৰিব লাগিছিলে মই নোৱাৰিছো মই তাত অন্তৰত বহুত দুখ পাইছো মই সৰু হৈ থাকোতে দেউতা ঢুকাইছে মই মাক সদায় সুখত ৰাখিব বিচাৰো মোৰ দেউতা সৰুতে হেৰুৱাইছো মাকো কষ্ট পাইছো মা কষ্ট পোৱা দেখি নিজৰ ভাতৃ আৰু মাতৃৰ বাবে দিনে নিশাই কষ্ট কৰিছে লখিমপুৰৰ এজন 22 বছৰীয়া যুৱকে আজি আমি আহিছো লখিমপুৰৰ এজন যুৱকৰ কাষত যুৱকজনে এইদৰে ফুচকা বিক্ৰী কৰি এখন ঠালাত এইদৰে পদপথত ফুচকা বিক্ৰী কৰি তেওঁ পৰিয়াল পোহপাল দিয়ে আৰু লগতে তেওঁ নিজৰ ভাতৃক উচ্চ শিক্ষা দিয়াৰ বাবে তেওঁ ওলাই আহিছে আৰু যুৱকজনৰ সৈতে আমি আজি পুনে কথা পাতিবলৈ চেষ্টা কৰিম তেখেতে সৰুতে পিতৃক হেৰুৱাইছিল আৰু সৰুতে পিতৃক হেৰুৱাই সকলো দায়িত্ব তেওঁৰ ওপৰতে আহি পৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁ নিজৰ মাতৃক চোৱা চিতা কৰাৰ লগতে ভাতৃকো তেওঁ উচ্চ শিক্ষা দিয়াৰ প্ৰয়াস কৰিছে এইদৰে এখন ঠেলাত ফুচকা বিক্ৰী কৰি ৰাস্তাই ৰাস্তাই ফুচকা বিক্ৰী কৰি ঘূৰি ফুৰা এই যুৱকজন মেধা আৰু বহু প্ৰতিভা সম্পন্ন পঢ়া শুনাও আছে কম্পিউটাৰ মই ডিপ্লোমা লৈ থৈছো আইটাও কৰি থৈছো মেকানিকো কৰি পাৰো গৌৰৱ দাস নামৰ এই যুৱকজনৰ সপোন আছিল এজন উদ্ভাৱক হোৱাৰ মানে মই ইনভেন্টৰ হ'ব বিচাৰিছিলো মই বনাব বিচাৰিছিলো ধান কটা মেচিন প্ৰথম মই ডাঙৰ প্ৰজেক্ট হিচাপে মই হাতত লৈছিলো তাৰ পাছত মই জেলেপি বনোৱা মেচিন বনাব বিচাৰিছিলো জেলেপি বনোৱা মেচিনটো প্ৰায় হৈছিলেগে হোৱাৰ পাছত মানে কি হ'ল জেলেপি বনোৱা মেচিনটা বনাবলৈ যাওঁতে আপোনাৰ বহুত টকাৰ প্ৰয়োজন মানে কি হয় অকণমান ফেইলিয়াৰে মোৰ গোটেই পইচাটো শেষ কৰি দিয়ে মই মেকানিক কৰি 2 টকামান গোটান পইচা অভাৱৰ কাৰণে মই এৰি দিবলগীয়া হৈ যায় সৰুতে দেউতাকক হেৰুৱাই তেওঁ আধাতেই সামৰিবলগীয়া হ'ল তেওঁৰ সকলো সপোন দেউতাৰো বহুত সৰুতে মানে আপোনাৰ এক্সিডেণ্ট হৈছিলে তেতিয়া সকলো দায়িত্ব মা ওপৰলৈ গুচি গ'ল মানসিকভাৱে মই পঢ়াত মন দিব নোৱাৰিছিলোঁ পঢ়াটো মোৰ তেতিয়াৰ পৰাই বেয়া হৈ গুচি গ'ল যাৰ ফলত মানে মই এতিয়া পঢ়ি শুনি চাকৰি এটা ল'বলৈ যিটো লাগে সেই বেকগ্ৰাউণ্ডটো নাইকিয়া হৈ গ'ল কিন্তু এতিয়া তেওঁৰ বায়েক ভিনিহেকৰ সাহসত পুনৰ জীৱনৰ সৈতে যুঁজিবলৈ শিকিছে গৌৰৱে বা আৰু ভিনদেউৱে মোক এই ঠেলাখন বনাই দিলে ঠেলাখন বনাই দিয়াৰ পাছত আহিবলৈ লাজ লাগিছিলে যদিও মোৰ লাজ লাগিছে কিন্তু বা আৰু ভিনদেউহঁতৰ কথাও চিন্তা কৰিব লাগিব তেওঁলোকেও মানে যি সাহস দিলে মানে কিবা এটা কৰিবৰ কাৰণে লাজ লাগিছে যদিও মানে মই ওলাই আহিছোঁ তথাপিও মানে মোৰ পৰিস্থিতিয়ে মোক মানে বাধ্য লাজকো নেওচি মই ওলাই আহিছোঁ এখন ঠেলা নিৰ্মাণ কৰি তেওঁ এতিয়া বিক্ৰী কৰিছে ফুচকা আৰু নাম ৰাখিছে অসমীয়া পানীপুৰি ফুচকা বিক্ৰী কৰি পোৱা টকাৰে তেওঁ সুখত ৰখাৰ চেষ্টা কৰিছে মাতৃ আৰু ভাতৃ মাক কষ্টত মই বহুত কষ্ট কৰিছে ভাইটি ভৱিষ্যতটো আছে তেওঁলোককো যাতে মই ভাল জীৱন এটা দিব পাৰোঁ মোৰ যাতে গোটেই জীৱনটো এনেদৰে যাতে নাথাকোঁ তাৰ কাৰণে চেষ্টা কৰিব লাগিব সেই টকাৰে তেওঁ হাতত লৈছে ফুচকা বনোৱা এটা যন্ত্ৰ নিৰ্মাণৰ প্ৰকল্প এতিয়া বৰ্তমান মই বনাই আছোঁ এই ফুচকা যিহেতু মই এতিয়া দি আছোঁ গম পাইছোঁ যে এইটো বহুত টাইম মানে বহুত টাইম লয় তাৰ উপৰি অলপ কষ্টকৰ হয় গতিকে ইয়াক যদি মেনুৱেলিৰ পৰা যদি আমি মেকানিকেল লৈ যাব পাৰোঁ তেতিয়া মোৰ নিচিনাকৈ যোনে অলৰেডি আগতে বহুত কৰি আছে তেওঁলোকৰ সকাহ হ'ব কেতিয়াও হাৰিব নোখোজা 22 বছৰীয়া গৌৰৱ যাতে সফল হয় তাৰ বাবে তেওঁক আশীৰ্বাদ কৰিব সমৰাইজে ব্যুৰ' ৰিপৰ্ট অখিল